কষ্টপ এনেধৰণৰ যিসমূহ ঘটনা এই ঘটনাসমূহে স্বাভাৱিকতে প্ৰতিগৰাকীৰে মন মগজু কপাই যায় গতিকে এই ঘটনাসমূহৰ আলোচনা কৰিবলৈও ভয় হয় আমি যদিও সংবাদ মাধ্যম কিন্তু তথাপিও আমি আলোচনা কৰিব লাগিব কিয়নো দুখে দৃষ্টান্তমূলক শাস্তি পাব লাগিব পৰিয়ালটোৱে যেনে ধৰণৰ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিতে আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে স্বামীক গতিকে আৰক্ষীৰ তদন্তত আৰু কি কি কথা বতৰাখিনি ওলাইছে কষ্টপ ইতিমধ্যে উল্লেখ কৰিছে যে সকলোৰে হৃদয় কপাই জোৰা এটা ঘটনা আৰু এই গোটেই ঘটনাটোৱে কেইবাটাও কিন্তু বাৰ্তা প্ৰেৰণ কৰিছে প্ৰথম কথা হৈছে পংখী খন্তেকৈ নামৰ যুৱতীক যিগৰাকী যুৱতীয়ে নাটক কৰি ভাল পাইছিল অভিনয় কৰি ভাল পাইছিল সেই প্ৰতিভাধৰ যুৱতীগৰাকীক প্ৰথমতে প্ৰেমৰ জৰিয়তে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল এই নীতিকেশ দাস নামৰ নৰপিশাচটোৰ সৈতে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মাত্ৰ যোৱা অক্টোবৰত বিয়া দিছিল পৰিয়ালটোৰ পৰা আৰু সামাজিক মাধ্যমত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে সামাজিক মাধ্যমত যিসমূহ চৰ্চা চলি আছে পংখীক লৈ পংখীৰ ন্যায়ৰ বাবে সকলোৱে আশা কৰিছে সকলোৱে আহ্বান কৰিছে সকলোৱে দাবী জনাইছে যে পংখীয়ে ন্যায় পাব লাগিব পংখীৰ আত্মাই তেতিয়াহে সদ্গতি লাভ কৰিব যেতিয়া ন্যায় পাব আৰু নীতিকেশ দাসক যদিও বা গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে এটাই দাবী কৰিছে যে গ্ৰেপ্তাৰ কৰাই নহয় তেওঁৰ যিটো চাকৰি সেই চাকৰিটো কেৱল নিলম্বন নহয় শিক্ষকতাৰ দৰে পবিত্ৰ এটা বৃত্তিত থাকি তেওঁ যিটো কালিমা খানিলে কলংকৰ যি কালিমা খানিলে সেই কলংকৰ কালিমাখনে সেই চাকৰিটো সম্পূৰ্ণৰূপে বৰখাস্ত কৰিব লাগে চাকৰিৰ পৰা নীতিকেশ দাসক সেয়া সকলোৱে দাবী জনাইছে আৰু যদি দাবী মানি লোৱা নহয় তেনেহলে কাইলৈ ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ এটা কাৰ্যসূচী সদৌ টাই আহোম ছাত্ৰ সন্থাই ইতিমধ্যে গ্ৰহণ কৰিছে সেয়া বিবৃতি ইতিমধ্যে তেওঁলোকে দিছে এতিয়া ঘটনাটোলৈ আহোঁ পাপৰি যিহেতু পংখীক বিয়া দিয়া হৈছিল আজিৰ পৰা 6টা মাহৰ পূৰ্বে অৰ্থাৎ অক্টোবৰত তেওঁক বিয়া দিয়া হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি অভিযোগ আছে নামৰূপ সাপেখাতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক যিখন এজাহাৰ পংখীৰ পৰিয়ালৰ ফালৰ পৰা দিছে তাত এটা কথা স্পষ্টৰূপে লিখিছে যে নীতিকেশ দাসৰ সৈতে অন্য যুৱতী মহিলাৰ পৰকীয়া প্ৰেম আছিল বা অবৈধ সম্পৰ্ক আছিল আৰু যিটো অবৈধ সম্পৰ্কৰ কথা যিসমূহ অবৈধ এটা সম্পৰ্ক নহয় কেইবাটাও সম্পৰ্ক যিসমূহ অবৈধ সম্পৰ্কৰ কথা পংখীয়ে গম পাইছিল আৰু পংখীয়ে গম পোৱাৰ পিছত ধাৰাবাহিকভাৱে পংখীৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল এই নীতিকেশ দাসে BVFCLৰ যি কোৱাৰ্টাৰত তেওঁলোক আছিল সেই কোৱাৰ্টাৰতে অৱশেষত যোৱা 3 তাৰিখে পংখীয়ে যিহেতু আত্মহত্যা কৰা বুলি এটা প্ৰচাৰ তেওঁ চলালে পৰৱৰ্তী সময়ত যেতিয়া গম পোৱা হ'ল যে পংখীক এই নীতিকেশ দাস নামৰ জঘন্য অভিযুক্তই মৰিয়াই হত্যা কৰিলে আৰু তাৰ পিছত আত্মহত্যাৰ ৰূপ দিবলৈ এডাল ৰছীত তেওঁ ওলমাই থৈ দিলে আৰু সেই মৃতদেহটো তেওঁ আত্মহত্যাৰ ৰূপ দিছিল নীতিকেশ দাসে পৰৱৰ্তী সময়ত সাপেখাতি আৰক্ষী থানাত যিখন এজাহাৰ পংখীৰ পিতৃৰ ফালৰ পৰা দিছিল সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে নীতিকেশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এতিয়া পাপৰি কথাটো হৈছে যে সামাজিক মাধ্যমত যিসমূহ চৰ্চা চলিছে সেই সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি এগৰাকী কণ্ঠশিল্পীৰ নাম বাৰে বাৰে আহিছে যে এগৰাকী কণ্ঠশিল্পীৰ সৈতে নীতিকেশ দাসৰ অবৈধ সম্পৰ্ক আছিল আৰু এই কণ্ঠশিল্পীগৰাকীৰ যিসমূহ মেছেজ বা যিসমূহ ফটো ভিডিঅ' সেই ফটো ভিডিঅ' হয়তো পংখীয়ে লাভ কৰিছিল যাৰ বাবে ধাৰাবাহিকভাৱে এইজন নীতিকেশ দাসৰ সৈতে তেওঁৰ কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু ধাৰাবাহিকভাৱে কাজিয়া হৈছিল পংখী সন্ধিকৈ আপত্তি কৰিছিল যাৰ বাবে পংখীক মৰিয়াই এই নীতিকেশ দাসে হত্যা কৰিলে অৰ্থাৎ নিজৰ পত্নীক 6টা মাহ হোৱাই নাই বিয়া হোৱাৰ পিছত নিজৰ পত্নীক জঘন্যভাৱে বৰ্বৰভাৱে হত্যা কৰা হ'ল আৰু এগৰাকী মহিলাৰ কথা ওলাই আছে যিগৰাকী মহিলাৰ বাথৰুম পৰ্যন্ত এই নীতিকেশ দাসে নিৰ্মাণ কৰি দিয়াৰ যেহেতু তেওঁলোকৰ এটা খুব ভাল সম্পৰ্ক আছে এটা অবৈধ সম্পৰ্ক আছে সেই সম্পৰ্কটোৰ ভিত্তিতে এইগৰাকী মহিলাক বাথৰুম পৰ্যন্ত নিৰ্মাণ কৰি দিয়াৰ তথ্য ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত আছে গতিকে এইজন নীতিকেশ দাসৰ যিটো চৰিত্ৰ সেই চৰিত্ৰৰ কিন্তু ইমান কোনো ধৰণেই পোৱা নাছিল আজিৰ পৰা 6টা মাহৰ পূৰ্বে পংখী খন্তিকৈ যদি 6টা মাহৰ পূৰ্বে পংখীৰ পৰিয়ালে বা পংখীয়ে নিজে হ'লেও এই নীতিকেশ দাসৰ চৰিত্ৰৰ বিষয়ে গম পালেহেঁতেন তেতিয়াহ'লে হয়তো এনেধৰণৰ জঘন্য এটা ঘটনা কেতিয়াও সংঘটিত নহ'লে হয় আৰু যাৰ বাবে আজি পংখীৰ যিটো ঘটনা সেই ঘটনা কেতিয়াও সংঘটিত হ'বলগীয়া নহ'লহেঁতেন কিন্তু পংখীৰ পৰিয়াল বা পংখীয়ে নিজেও বিয়াৰ পূৰ্বলৈকে কোনো ধৰণৰ তেনেকুৱা ঘটনা তেওঁলোকে গম পোৱা নাছিল তেনেকুৱা ইয়াৰ যে চাৰিত্ৰিক দোষ যে আছে সেই বিষয়ে গম পোৱা নাছিল আনকি সামাজিক মাধ্যমত এনে কিছু
কিছু চৰ্চা হৈছে যে এইগৰাকী পংখী খণ্ডিকৈক যিদিনা বিয়া কৰিবলৈ আহিছিল আপোনালোকে ইতিমধ্যে আমি দেখুৱাইছোঁ যে পংখীৰ ঘৰৰ অৱস্থা খুব বেয়া সেই কেঁচা ঘৰটোৰ পৰা পংখীক যেতিয়া বিয়া কৰাই লৈ গৈছিল যেতিয়া দৰাৰ সাজত আহিছিল দৰা সাজত আহোঁতে এই নীতিকেশ দাসৰ তেওঁৰ কোনো বন্ধুৱে কেইজনমান বন্ধুৱে কইনা ঘৰৰ যিটো পৰ্যায় বা যিটো এটা অৱস্থা সেই অৱস্থাক লৈও নীতিকেশ দাসক প্ৰশ্ন কৰিছিল যে ইমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা কিয় ছোৱালী বিয়া পাতিব লাগে এনেধৰণৰ প্ৰশ্নও কিন্তু মুকলিকৈ সেইদিনা বিয়া ঘৰত কৰিছিল বুলি সামাজিক মাধ্যমত সকলোৱে চৰ্চা ৰাখিছে বা চৰ্চা কৰি আছে আৰু এই বিষয়টোক লৈ কোনেও কিন্তু কেতিয়াও সামাজিক মাধ্যমত যদিও বা চৰ্চা ৰাখিছে এতিয়া সকলোৰে এটাই আহ্বান এটাই দাবী যে পংখীৰ আত্মাই সদগতি লাভ কৰিবৰ বাবে নীতিকেশ দাসে কঠোৰৰ পৰা কঠোৰতম তেওঁৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ থকা হৈছে যে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ শুনানি হ'ব লাগে অতি সোনকালে যিমান পাৰি অতি তৎকালীনভাৱে ন্যায়ালয়ে এই নীতিকেশ দাস নামৰ যিটো জঘন্য অভিযুক্ত এই অভিযুক্তৰ বিৰুদ্ধে যাতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে এটা ন্যায় ব্যৱস্থা আছে সেই ন্যায় ব্যৱস্থাটোৰ ওপৰত সকলোৱে যেহেতু আস্থা ৰাখিছে গতিকে নীতিকেশ দাসৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে যে এই নীতিকেশ দাসক ন্যায়ালয়ে কি শাস্তি প্ৰদান কৰে আৰু সমান্তৰালভাৱে শিক্ষকতাৰ বৃত্তিটোত পবিত্ৰ বৃত্তিটোত যেহেতু কালিমা খানিছে কলংকৰ কালিমা খনাই এই নীতিকেশ দাসৰ যিটো চাকৰি সেই চাকৰিটো কেৱল নিলম্বন নহয় সম্পূৰ্ণৰূপে বৰখাস্ত কৰিবৰ বাবে সকলোৱে দাবী কৰিছে পংখীৰ পৰিয়ালটোৱে তেতিয়াহে ন্যায় পাব আৰু যদি তাকে নকৰে তেতিয়াহ'লে কাইলৈ ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই আৰু যদি আজিৰ ভিতৰত চাকৰি বৰখাস্ত নকৰে কিন্তু এটা আনুষ্ঠানিক এটা প্ৰক্ৰিয়া আছে সেই আনুষ্ঠানিক প্ৰক্ৰিয়াটোৰ পিছতহে আচলতে চাকৰিৰ পৰা বৰখাস্ত বা নিলম্বন সেয়া কৰিব সেই কথাটো ইতিমধ্যে নিশ্চিত গতিকে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দাবী যে কাইলৈ দিনৰ 11 বজাৰ ভিতৰত যদি চাকৰিৰ পৰা বৰখাস্ত কৰা নহয় তেতিয়াহ'লে ডিমৌত কিন্তু পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব পাপৰি স্বাভাৱিকতে কষ্ট গোটেই আমি যদি পৰিৱেশটোলৈ চাওঁ হেৰুৱাবলগীয়া ইতিমধ্যে হেৰাই গৈছে পিতৃ মাতৃয়ে আজি বুকু ঢাকুৰি বা হিয়া ঢাকুৰি কান্দিছে কিন্তু জীয়ৰীক বা তেওঁৰ কন্যাক আৰু কেতিয়াও ঘূৰাই নাপায় গতিকে এই গোটেই যিসমূহ বিষয় বা মানৱীয়তাৰ যিটো আচলতে দিশ আছে কষ্ট ক'ৰবাত নহয় ক'ৰবাত মানৱীয়তাৰ সেই দিশটো কেনেকুৱা ধৰণে এতিয়া স্খলন ঘটিছে এনে বহু ধৰণৰ ঘটনা সংঘটিত হৈছে সামাজিকভাৱেও কিন্তু যথেষ্ট দায়িত্ব আছে সেয়া লাগিলে অভিভাৱকসকলৰে হওক বা সমাজখনৰো এনেসমূহ ক্ষেত্ৰত নিশ্চিতভাৱে পাপৰি কাৰণ মানৱীয়তাৰ যিটো মানৱতাৰ যিটো স্খলন সেই স্খলন ইয়াতকৈ আৰু নিকৃষ্ট উদাহৰণ কেতিয়াও হ'ব নোৱাৰে নীতিকেশ দাস নামৰ আপুনি যিজন যুৱক তেওঁৰ মুখখন দেখিলে তেওঁৰ ভিতৰত যে ইমান এটা অপৰাধী ইমান এটা জঘন্য চৰিত্ৰৰ তেওঁ অধিকাৰী সেই কথাটো কেতিয়াও কোনো অনুমানেই কৰিব নোৱাৰে কাৰণ বিয়াৰ দুদিনমানৰ পিছতে এটা ভিডিঅ' সেই ভিডিঅ' তেওঁৰ পত্নী পংখী খণ্ডিকৈৰ সৈতে খুব ধুনীয়াকৈ শ্বুট কৰি তেওঁ সেয়া সামাজিক মাধ্যমত এৰিছে তেওঁ প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ পত্নীক অত্যন্ত ভাল পায় তেওঁ বিয়া পাতিছে আৰু তাৰ পিছত তেওঁ সমান্তৰালভাৱে কেইবাগৰাকী নাৰীৰ সৈতে তেওঁ অবৈধ সম্পৰ্ক ৰক্ষা কৰি গৈছে আৰু সেই ঘটনাটোৰ বিষয়ে যেতিয়াই পংখীয়ে গম পাইছে তেতিয়াই তেওঁ মানসিক আৰু শাৰীৰিকভাৱে তেওঁ নিৰ্যাতন চলাইছে আৰু এই ঘটনাটো পংখী যে তেনেকুৱা এটা পৰ্যায় পৰ্যন্ত পাইছিলগৈ পৰিয়ালটোক বা পিতৃ মাতৃক তেওঁলোকে বা পংখীয়ে জনাইছিল নে কেতিয়াবা এই কথাখিনি এই ছমাহত সেই কথা বতৰাখিনি পৰিয়ালৰ লোকে গম পাইছিল নে ইয়াৰ পূৰ্বে আৰু যদি গম পাইছিল এই ক্ষেত্ৰত পৰিয়ালে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবিছিল নেকি বা লৈছিল নেকি ইয়াৰ পূৰ্বে চাওক পাপৰি বিয়া হোৱাৰ মাত্ৰ 6টা মাহ পাৰ হৈছে আৰু এই 6টা মাহত পংখীয়ে যেতিয়া এই ঘটনাবোৰ তেওঁ গম পাইছিল তেওঁৰ কালি মাতৃয়ে যেতিয়া কান্দি আজিৰ পৰা কালি যেতিয়া আমাৰ আগত তেওঁ বাইট দিছে বা অন কেমেৰা কথাখিনি কৈছে তেতিয়া তেওঁ কৈছে যে ঘুনুক ঘানাকৈ তেওঁ গম পাইছিল আৰু পংখীয়ে কথাখিনি কোৱাৰ কথা আছিল সকলো কথা মাকক কোৱাৰ কথা আছিল আৰু সেই মাকেই পংখীৰ পৰা সকলোখিনি কথা শুনিবলৈ নাপালে পংখীক হত্যা কৰি পেলোৱা হ'ল আৰু পৰিয়ালে যদি এই 6টা মাহ নালাগে 6টা দিনৰ ভিতৰতো যদি এনে ধৰণৰ চাৰিত্ৰিক দুখৰ কথা গম পালেহেঁতেন এই নীতিকেশ দাস নামৰ জঘন্য অভিযুক্তটোৰ যিটো আৰৰ যিটো কোলা চেহেৰা যিটো ঘৃণনীয় চেহেৰা যিটো ঘিণ লগা চেহেৰা সেই ঘিণ লগা চেহেৰাটোৰ বিষয়ে যদি ঘিণ লগা চৰিত্ৰটোৰ বিষয়ে যদি পংখীৰ মাকে গম পালেহেঁতেন তেতিয়াহ'লে হয়তো এই ঘটনাটো সংঘটিত হ'বলগীয়া নহ'লহেঁতেন বা সংঘটিত নহ'লহেঁতেন সেই কথাটোৱেই পৰিয়ালটোক খুলি সমগ্ৰ জীৱনটোত খাব আৰু মাতৃয়ে এটা কথাই বাৰে বাৰে আছে যে কৈছে যে দুখীয়া
আছিলোঁ দৰিদ্ৰ আছিলোঁ কিন্তু শান্তিৰে এসাঁজ খাইছিলোঁ তাই নাটক কৰি ভাল পাইছিল তাই অভিনয় কৰি ভাল পাইছিল এই এনেধৰণৰ এটা গাঁৱলীয়া পৰিৱেশতে তাই আছিল কিন্তু পৰৱৰ্তী সময়ত এই নীতিকেশ নামৰ পাখণ্ডটোৱে যেনেধৰণে প্ৰেমৰ চলনাৰে প্ৰথমতে ফেচবুকৰ জৰিয়তে চিনাকি তাৰপিছত তেওঁলোকৰ প্ৰেম তাৰপিছত তেওঁলোকৰ বিবাহ আৰু অৱশেষত মৃত্যু অৰ্থাৎ নীতিকেশ দাসেই যে হত্যা কৰিছে সেই কথাটো ইতিমধ্যে অভিযোগ পৰিয়ালে যেহেতু আনিছে বা সেই অভিযোগৰ ভিত্তিতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তথ্য প্ৰমাণ নোপোৱাকৈ কেতিয়াও এটা অভিযুক্তক আৰক্ষীয়ে কেতিয়াও গ্ৰেপ্তাৰ নকৰে গতিকে পৰৱৰ্তী সময়ত এই গোটেই প্ৰক্ৰিয়াটো সকলোৱে যেটো ফাষ্ট ট্ৰেকৰ কথা কৈ আছে গোটেই প্ৰক্ৰিয়াটো কিমান দূৰ ক্ষিপ্ৰতাৰে আগবাঢ়ে সেই কথাটো সকলোৱে লক্ষ্য কৰিছে আৰু এটাই সকলোৰে দাবী যে আটাইতকৈ দৃষ্টান্তমূলক শাস্তি এই নীতিকেশ দাস নামৰ জঘন্য অভিযুক্তটোৱে পাব লাগে আৰু যেটো চাকৰি সেই চাকৰিটো বৰখাস্ত হ'ব লাগে ধন্যবাদ জনাইছো কৌস্তভ পোনপটীয়া সম্প্ৰচাৰত আপুনি সহযোগিতা আগবঢ়ালে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পংখী সন্দিকৈৰ অভিযুক্ত হত্যাকাৰী নীতিকেশ দাসক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে প্ৰতিগৰাকীয়ে আহ্বান জনাইছে বিশেষকৈ বা আইনী যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ত্বৰান্বিত গতিৰে অৰ্থাৎ ফাষ্ট ট্ৰেক আদালতত যাতে শাস্তি প্ৰদান কৰা হয় তাৰ বাবে দাবী উত্থাপন কৰিছে আৰু অতি শীঘ্ৰে চাকৰিটো সম্পূৰ্ণৰূপে কৰ্তন কৰিবৰ বাবেও আহ্বান জনাইছে অন্যথা সেয়া যদি নকৰে কাইলৈৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী পৰ্যন্ত ৰূপায়ণ কৰিবলৈ সাজু হৈছে অৰ্থাৎ পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগিব অতি শীঘ্ৰে বা ফাষ্ট ট্ৰেক আদালতে 2 নং কঠিয়াখুন্দা গাঁৱৰ নীতিকেশ দাস হৰেশ দাস আৰু দেৱজানী বৰুৱা দাসৰ একমাত্ৰ পুত্ৰ নীতিকেশ দাসৰ সৈতে বিয়া হৈছিল তাই সিহঁতি ভাল পোৱাই আছিলে আমি তথাপি সমাজৰ যোগেদি আমি বিয়া দিছিলো কিন্তু সেই ভাল পোৱা মিছা আছিল তাই বুজি নাপালে মোৰ ছোৱালীজনীয়ে এতিয়া মোৰ ক'বলৈ কি আছে মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক তাক আইনে উচিত শাস্তি দিয়ক সি ছোৱালীজনীক ইমান মাৰিছে মই চাবলৈ গৈছো এইবোৰ কোলা আঙুলিকেইটা বহি আছে এইভাগে তেজ বৈ আছে এইভাগে দাঁত ভগা এইবোৰ কোলা তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে ইমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ এইটো হ'ব বুলি আমিও ভবা নাছিলোঁ গৈ চালোগৈ মুখত গালত হাতৰ আঙুলিৰ ছাপ আছে আৰু চুইচাইড কৰা মানুহক ডিঙিটো ঠেই থাকিব লাগে এইডোখৰত আছে আৰু তাৰ বিপৰীতে ৰছীডাল লগাই থাকিলে মানুহৰ এইডোখৰ কাউৰীটো ফাটে ইয়াত ফাটি দাঁতটো এইটো চাইডৰ দাঁত এটা ভাগিছে সেইটো সম্ভৱ ঘোচা মাৰিছে আৰু কপালত কোলা চিন আছে মানে সম্ভৱ বিচনাত নহ'লে পকাত মানে ৱালত খুন্দা মাৰিছে কাৰণ গ'লে তেওঁলোকৰ কোৱাটাৰ আৰু তেওঁলোকৰ কোৱাটাৰটো ক'ত আছিলে মই কোৱাটাৰটো দেখিও নাই পোৱাগৈ এতিয়া সদ্যহতে মই কালিলৈ যাম বুলি ভাবিছোঁ মানে আমি দোষী উচিত শাস্তি হ'বই লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ আমাৰ কন্যাবোৰে যাতে এনেকুৱা নৰপিশাচ চক ভাল পায় বা বিয়া ধুনীয়াকৈ সোমাই হ'লেও স্বামী বৰণ কৰি ভৱিষ্যত প্ৰজন্মখিনিক যেন শেষ কৰিব নোৱাৰে তেহেঁতৰ লিখীয়া মানে নৰপিশাচ এটাহেঁতে মদ খাই লৈ এনেকৈ দিনত হেৰি কৰি ৰাতি বেলেগ এটা ৰূপ দেখুৱায় সেইটো দৃষ্টান্তমূলক শাস্তি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত